নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগত জনাইছো। আজিৰ অবাতৰিত আমি অসমৰ শিক্ষা খণ্ডৰ কথা পাতিম। শিক্ষা খণ্ডৰ কিছু বিষয় আজি আমি ৰাইজৰ সন্মুখত ৰাখিব বিচাৰিছো। এটা বাহ্যিক দৃষ্টিত অসমৰ শিক্ষা খণ্ড কেনেকৈ চলিছে বুলি ক'লে বা চৰকাৰী শিক্ষা খণ্ড কেনেকৈ চলিছে বুলি ক'লে খুব ধুনীয়া এটা পৰিৱেশ চলি আছে। অন্ততঃ অসম চৰকাৰৰ মতে প্ৰতি বছৰে গুণোৎসৱ পাতি আছে। প্ৰতি বছৰে অসমৰ বিদ্যালয়সমূহত ক্লাছ নহলেও বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হৈ আছে। খেল মহাৰণ, আজাদী কা অমৃত মহোৎসৱ ইত্যাদি কৰি অনুষ্ঠান হৈ আছে, গুণোৎসৱ হৈ আছে। আৰু তাৰ বিপৰীতে অসমত ইমূৰৰ পৰা সিমূৰলৈ বিশ্ববিদ্যালয়, মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে। আৰু অসমৰ বহু মহাবিদ্যালয়ক এতিয়া বিশ্ববিদ্যালয় ৰূপেও স্বীকৃতি দিয়া হৈছে। এতিয়া বাহ্যিক দৃষ্টিত পৰিৱেশটো তেনেকুৱা হোৱাৰ পাছত আমি ইয়াৰ ভিতৰৰ পৰিস্থিতিটো যদি চাওঁ, তেতিয়া তাক এটা বাক্যত ক'লে বাহিৰে ৰংচং ভিতৰে কোৱা ভাতৰি। যে অসমৰ শিক্ষা ব্যৱস্থাটো বাহিৰে ৰংচং ভিতৰে কোৱা ভাতৰি। যে অসমৰ যিটো শিক্ষা ব্যৱস্থা আছে এইটোক এটা ধাৰাবাহিকভাৱে খুব এটা পদ্ধতিগতভাৱে ইয়াক ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে। যে অসম চৰকাৰখনে ইচ্ছাকৃতভাৱে অসমৰ যিটো চৰকাৰী শিক্ষা খণ্ড আছে এই শিক্ষা খণ্ডটোক সম্পূৰ্ণৰূপে মষিমূৰ কৰিছে, ধ্বংস কৰি আহিছে। অসমৰ শিক্ষা খণ্ডত গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কৰা হৈছে নে নাই সেইটো বিশেষ গুৰুত্ব নাই। অসমৰ শিক্ষা খণ্ডত গুৰুত্ব আছে উৎসৱত। এতিয়া সেই গুণগত মানদণ্ডৰ শিক্ষা যিটো আছিলে সেইটোৰ ক্ষেত্ৰত এটা পদ্ধতিগত ব্যৱস্থা আছে অসমত। যে বিদ্যালয়সমূহ চোৱা চিতা কৰিবলৈ, পৰিদৰ্শন কৰিবলৈ বা বিদ্যালয়সমূহৰ গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান হৈছে নে নাই সেই ক্ষেত্ৰত দুজন বিষয়াৰ বিশেষভাৱে ভূমিকা থাকে। এজন হ'ল জিলা প্ৰাথমিক শিক্ষা বিষয়া, ইংৰাজী যিটো কোৱা হয় ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, আৰু দ্বিতীয়জন হ'ল বিদ্যালয়সমূহৰ পৰিদৰ্শক, যাক আমি IS বা ইন্সপেক্টৰ অফ স্কুল বুলি কওঁ। এতিয়া সেই দুয়োজন বিষয়া অসমৰ কোন জিলাত কেনেকৈ কাম কৰি আছে বুলি যদি হিচাপটো চোৱা যায় তেতিয়াহ'লে অসমৰ 21খন জিলাতে কোনো পূৰ্ণ পৰ্যায়ৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া নাই। যে পদবীটো ঠিকে আছে কিন্তু তাত পূৰ্ণ পৰ্যায়ৰ পাৰ্মানেণ্টলি নিযুক্তি দিয়া শিক্ষা বিষয়া নাই। অসমৰ 6খন জিলাত কোনো বিদ্যালয় পৰিদৰ্শক নাই মানে পদবীটোত কোনোবা এজন আছে কিন্তু সেই পদবীটোত পূৰ্ণ পৰ্যায়ত কোনো ধৰণৰ নিযুক্তি হোৱা নাই। এতিয়া কথাটো হ'ল এই পদসমূহ আজি খালী হোৱা নাই, যে এই পদসমূহ কেইদিনমান আগতে খালী হৈছে গতিকে পদবীটো এতিয়া পূৰণ হোৱা নাই, তেনেকুৱা নহয়। এই পদবীসমূহ বছৰ বছৰ ধৰি খালী হৈ আছে। যে জিলা প্ৰাথমিক শিক্ষা যিজন বিষয়া বা বিদ্যালয় পৰিদৰ্শকৰ যিটো পদবী সেই পদবীটো বছৰ বছৰ ধৰিয়ে খালী আছে, তাত কোনো পাৰ্মানেণ্ট বা পূৰ্ণ পৰ্যায়ৰ নিযুক্তি নাই হোৱা। সেই ক্ষেত্ৰত আটাইতকৈ লাজ লগা কথাটো হ'ল অসমত যিকেইখন নতুন জিলা ঘোষণা কৰা হৈছে, যেনেকৈ বজালী, পশ্চিম কাৰ্বি আংলং, এনেকুৱাকৈ যিকেইখন নতুন জিলা ঘোষণা কৰা হৈছে সেই জিলাকেইখনৰ ভিতৰত বিদ্যালয় পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়া কোনো কাৰ্যালয়ে নাই, অফিচেই নাই, তাত সেই পদবীটোৱেই নাই। সেই নতুন জিলাকেইখনৰ অতিৰিক্ত যিগৰাকী জিলা আয়ুক্ত আছে, এডিশ্যনেল যিগৰাকী DC বুলি কোৱা হয়, তেওঁ এই দায়িত্বটো লৈ আছে। কিন্তু সমস্যাটো এইখিনিত হৈছে যে সেই ADC-জনৰ হাতত আৰু বহু বিভাগৰ দায়িত্ব আছে। কাৰণ এখন জিলাৰ এজন অতিৰিক্ত জিলা আয়ুক্তৰ হাতত বহু বিভাগৰ দায়িত্ব থাকে। এতিয়া তেওঁ সেই বিভাগবিলাকৰ দায়িত্ব পালন কৰিব নে শিক্ষা বিভাগটোৰ দায়িত্ব পালন কৰিব? গতিকে অসমত প্ৰাথমিক শিক্ষাটো গুৰিৰ পৰা গেলিছে। অসমৰ প্ৰাথমিক শিক্ষা জহিক হৈ গৈছে। আৰু তাৰপিছতো আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বহুত দম্ভালি মৰা কথা কয়। তেওঁ যে এসময়ত কমিউনিষ্ট সংগঠন কৰিছিলে, ছাত্ৰ সংগঠন কৰিছিলে, সেই কথাটো আমাৰ কেতিয়াবা বিশ্বাস কৰিবলৈ টান হয়। অসমত সৰ্বমুঠ বিদ্যালয় পৰিদৰ্শক আৰু জিলা প্ৰাথমিক বিষয়া থাকিব লাগে 68 জন যদি আমি মুঠ হিচাপটো চাওঁ। কিন্তু সেই 68 জনৰ ভিতৰত 31 জনৰ পদবীয়ে খালী, অৰ্থাৎ 68 জন যদিও থাকিব লাগিছে তাৰ 31টা পদবীয়ে খালী হৈ আছে। সেই ক্ষেত্ৰত আকৌ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে 37টা পদবী, এই 68টাৰ ভিতৰত 37টা পদত বা পদবী যিজন বিষয়াক দায়িত্ব দিয়া হৈছে তেওঁ একাধিক দায়িত্বত আছে। অৰ্থাৎ ক'ৰবাত বিদ্যালয় পৰিদৰ্শক আৰু জিলা শিক্ষা বিষয়া একেজনে মানুহ, বা ক'ৰবাত বেলেগ বিভাগৰ দায়িত্বটো থকা মানুহজনে এতিয়া শিক্ষা বিভাগৰ দায়িত্বও লৈ আছে। অসম শিক্ষা সেৱাৰ অধীনত, অসম এডুকেশ্যন ছাৰ্ভিচৰ অধীনত 22 জন এনেকুৱা বিষয়া আছে যি 22খন জিলা পৰিদৰ্শকৰ পূৰ্ণ পৰ্যায়ৰ দায়িত্বত আছে। তেওঁ পাৰ্মানেণ্টলি স্কুল ইন্সপেক্টৰ হিচাপে বা বিদ্যালয় পৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছে। এতিয়া সেই 22 জন বিষয়াক সেই জিলা পৰিদৰ্শকৰ পূৰ্ণ পৰ্যায়ৰ নিযুক্তি দিয়াৰ পাছত তেওঁক এতিয়া জিলা শিক্ষা বিষয়াৰ দায়িত্ব দিয়া হৈছে, জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ দায়িত্ব দিয়া হৈছে।
অৰ্থাৎ একেজন মানুহক দুটা পদবীত দিছে, কিন্তু তেওঁৰ এপইণ্টমেণ্টটো যিটো তেওঁৰ নিযুক্তি আছিলে সেইটো আছিলে আচলতে বিদ্যালয় পৰিদৰ্শক, কিন্তু এতিয়া তেওঁ অতিৰিক্তভাৱে জিলা শিক্ষা বিষয়া, প্ৰাথমিক শিক্ষা বিষয়া দায়িত্ব লৈ আছে। এতিয়া সেই 22খন জিলা যদি আমি বিচাৰি চাওঁ, তেতিয়া জিলাকেইখনৰ নাম হ'ল বাক্সা, বঙাইগাঁও, কাছাৰ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, যোৰহাট, মাজুলী, কামৰূপ মহানগৰ, মন কৰিব, কাৰ্বি আংলং, শ্ৰীভূমি, শিৱসাগৰ, লখিমপুৰ, মৰিগাঁও, নগাঁও, হোজাই, শোণিতপুৰ আৰু তিনিচুকীয়া। এতিয়া কথাটো হ'ল, আটাইতকৈ ইয়াত গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যিখন কামৰূপ মেট্ৰ' বুলি কোৱা হয়, গুৱাহাটী মহানগৰ যিখন জিলা আছে, যিখনত অসমৰ সম্পূৰ্ণ চৰকাৰী যন্ত্ৰটো জড়িত হৈ থাকে, তাত যিজন বিদ্যালয় পৰিদৰ্শক আছে তেওঁৱেই এতিয়া জিলা শিক্ষা বিষয়াৰ দায়িত্ব লৈও আছে। অসমৰ 5খন জিলাত পূৰ্ণ পৰ্যায়ৰ প্ৰাথমিক শিক্ষা বিষয়া ঠিকেই আছে, এজন বিষয়া নিযুক্তি দিয়া হৈছে জিলা প্ৰাথমিক শিক্ষা বিষয়া হিচাপে, কিন্তু তেওঁ এতিয়া বিদ্যালয় পৰিদৰ্শকৰ দায়িত্বও চম্ভালিব লাগে। অৰ্থাৎ তেওঁ নিযুক্তিটো যদিও জিলা প্ৰাথমিক শিক্ষা বিষয়া হিচাপে হৈছিলে, তেওঁ এতিয়া বিদ্যালয় পৰিদৰ্শকৰ দায়িত্বটো পালন কৰি আছে। এতিয়া সেই জিলাকেইখন হ'ল বৰপেটা, চৰাইদেউ, বিশ্বনাথ, গোলাঘাট, হাইলাকান্দি আৰু কামৰূপ ঘাটি। এতিয়া সেই ক্ষেত্ৰত অসমত একমাত্ৰ নলবাৰী জিলা আছে, নলবাৰী জিলাতহে পূৰ্ণ পৰ্যায়ৰ বিদ্যালয় পৰিদৰ্শকো আছে, পূৰ্ণ পৰ্যায়ৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া আছে। যে অৰ্থাৎ অসমত সেইটো ব্যৱস্থা আছে, যাৰ বাবে নলবাৰী জিলাত এজন বিদ্যালয় পৰিদৰ্শক আৰু এজন জিলা শিক্ষা বিষয়া, দুইটা পদবীতে দুজন বিষয়াক নিযুক্তি দিয়া হৈছে পূৰ্ণ পৰ্যায়ত, কিন্তু বাকীসমূহ জিলাত নাই। অৰ্থাৎ অসমত একমাত্ৰ এখন জিলাতে আছে। সেই ক্ষেত্ৰত আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে অসমৰ দুখন জিলা, ওদালগুৰি আৰু দক্ষিণ শালমাৰা, সেই দুখনত যিগৰাকী এডিচি আছে, যিগৰাকী অতিৰিক্ত উপায়ুক্ত আছে, সেইগৰাকীয়ে বিদ্যালয় পৰিদৰ্শক, সেইগৰাকীয়ে জিলা প্ৰাথমিক শিক্ষা বিষয়া। আকৌ তেনেদৰে কোকৰাঝাৰত যিগৰাকী জ্যেষ্ঠ শিক্ষা বিষয়া আছে, সেইগৰাকীকে গোটেইখিনি দায়িত্ব দিয়া হৈছে, অৰ্থাৎ বিদ্যালয় পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়া দুইটা দায়িত্বতে তেওঁ অৰ্পণ কৰা হৈছে। এই ক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হ'ল যে যিকেইখন নতুনকৈ জিলা সৃষ্টি কৰা হৈছে, তামোলপুৰ, বজালী বা পশ্চিম কাৰ্বি আংলং, সেইকেইখনত তেনেকুৱা ধৰণৰ পদবীয়ে নাই। অৰ্থাৎ জিলাকেইখন সৃষ্টি কৰা হ'ল ঠিকেই, কিন্তু তাত কোনো বিদ্যালয় পৰিদৰ্শক বা জিলা শিক্ষা বিষয়াৰ পদবী সৃষ্টি কৰাই নাই এতিয়ালৈকে। অৰ্থাৎ পদবীটো যিহেতু নাই, নিযুক্তি ক'ৰ পৰা দিব? এতিয়া কথাটো হ'ল সেইকেইখন জিলাত, এই যিকেইখন জিলা আমি ক'লো, তামোলপুৰ, বজালী আৰু পশ্চিম কাৰ্বি আংলং, তাত বাক্সা, বৰপেটা আৰু কাৰ্বি আংলঙৰ যিগৰাকী বিষয়া আছে তেওঁলোকে দায়িত্ব চম্ভালি আছে। মন কৰিব যে বাক্সা, বৰপেটা আৰু কাৰ্বি আংলঙৰ যি জিলা বিদ্যালয় পৰিদৰ্শক আৰু প্ৰাথমিক শিক্ষা বিষয়া আছে, তেওঁলোকে অতিৰিক্তভাৱে তামোলপুৰ, বজালী আৰু পশ্চিম কাৰ্বি আংলং জিলাৰো দায়িত্ব লৈ আছে। অৰ্থাৎ এজন বিষয়াই দুখন জিলা চলাই আছে। সেই ক্ষেত্ৰত দৰঙত মন কৰিবলগীয়া কথাটো হৈছে বিদ্যালয় পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু প্ৰাপ্তবয়স্ক শিক্ষা বিষয়া, এই তিনিওটা পদবীৰ বিষয়াজন এজন বিষয়াই এই তিনিওটা পদবী চম্ভালি আছে। আৰু ইয়াত আটাইতকৈ মন কৰিবলগীয়া কথা, যিটো কোনো সংগঠন বা কোনো ৰাজনৈতিক নেতাই নকয়, সেইটো হ'ল যে অসমৰ মহাবিদ্যালয়সমূহৰ বাবে এটা মহাবিদ্যালয় পৰিদৰ্শকৰ পদো আছে। কলেজ ইন্সপেক্টৰ বুলি কোৱা হয়, যেনেকৈ স্কুল ইন্সপেক্টৰ থাকে, তেনেকৈ কলেজ ইন্সপেক্টৰ এটা পদবী আছে। মন কৰিব, এই কথাটো কোনেও নকয় যে অসমত এজন কলেজ পৰিদৰ্শক থাকিব লাগে, কিন্তু সেই পদটোত আজি বহু বছৰ ধৰি কোনো নিযুক্তিয়ে হোৱা নাই। মহাবিদ্যালয়সমূহত গুণগত মানদণ্ডৰ শিক্ষা হৈছে নে নাই সেইটো চাবৰ বাবে কলেজ পৰিদৰ্শকৰ পদ এটা ঠিকেই আছে, কিন্তু সেইটো পদবীত আজিলৈকে নিযুক্তিয়ে হোৱা নাই। এই বহু বছৰ ধৰি সেইটো পদ খালী হৈ আছে। এতিয়া সেই ক্ষেত্ৰত বাহ্যিক দৃষ্টিত হ'ল যে অসমত প্ৰতিদিনেই বা সঘনাই মহাবিদ্যালয়, বিশ্ববিদ্যালয় কৰা হৈছে, বিশ্ববিদ্যালয় নতুনকৈ স্থাপন কৰা হৈছে ইত্যাদি বহু কথা, সেইখিনি ক'বলৈ আমি নাযাওঁ। কিন্তু যিখিনি মহাবিদ্যালয় বা বিশ্ববিদ্যালয় ইতিমধ্যে চলি আছে, সেইখিনিত কিন্তু এটা তথৈবচ অৱস্থা বুলি এইকাৰণে কৈছোঁ যে দুটা বিষয় আছে, যে শেহতীয়াকৈ অভিযান্ত্ৰিক মহাবিদ্যালয়বিলাকৰ অংশকালীন প্ৰবক্তাক চাকৰি বাতিল কৰাক লৈ প্ৰতিবাদ হৈছে, তেওঁলোকৰ নিযুক্তি বাতিল কৰাৰ পিছত প্ৰতিবাদ হৈছে। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল যে যেতিয়া প্ৰতিবাদ হ'ব লাগিছিল তেতিয়া নহ'ল, যে এই কথাটো আজি নহয় যে অংশকালীন প্ৰবক্তাসকলক তেওঁলোকৰ চাকৰিৰ পৰা বিদায় দিয়াৰ যিটো কথা, সেইটো আজি নহয়, সেইটো বহু আগতে তেনেকুৱা ধৰণৰ সিদ্ধান্ত এটা লোৱা হৈছিল আৰু প্ৰতিবাদটো তেতিয়াই হ'ব লাগিছিল, তেতিয়াহে চৰকাৰে কিবা এটা সিদ্ধান্ত ল'ব পাৰে। এই কথাটো এইকাৰণে কৈছোঁ যে 2021 চনৰ জুলাই মাহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত যিসমূহ গেষ্ট লেকচাৰাৰ বা কণ্টেক্সুৱেল লেকচাৰাৰ আছিল, অৰ্থাৎ আমন্ত্ৰিত প্ৰবক্তা বা অংশকালীন প্ৰবক্তা আছিল, গোটেইখিনি চাকৰি খাই দিয়া হৈছে, গোটেইখিনিক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে, গোটেইখিনিৰ যিটো চাকৰি আছিল সেইটো টাৰ্মিনেট কৰা হৈছিল। সেইটো আছিল 2021 চনৰ জুলাই মাহত।
অৰ্থাৎ আজিৰ পৰা 4 বছৰ পূৰ্বেই গুৱাহাটী বিশ্ববিদ্যালয়ত গোটেইখিনি অংশকালীন প্ৰবক্তাক চাকৰিৰ পৰা বিদায় দিয়া হৈছে, বৰখাস্ত কৰা হৈছে। কিন্তু সেই সময়ত সেইটো বাতৰি হ'লেও বিশেষ প্ৰতিবাদ হোৱা নাছিল, সেই কথাটোক লৈ আপত্তি কৰা নাছিল। সেইবাবে আজি এই অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অংশকালীন প্ৰবক্তাসকলক চাকৰিৰ পৰা খেদি দিওঁতে অসুবিধা হোৱা নাই। সেইটো হ'ল প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে এই মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহ নতুনকৈ স্থাপন কৰিলোঁ, যিসমূহ মহাবিদ্যালয় ইতিমধ্যে চলি আছে, বিশ্ববিদ্যালয় চলি আছে, তাত ছাত্ৰ ছাত্ৰীৰ এটা বিশেষ সমস্যা আছে। এটা সমস্যাটোৰ ক্ষেত্ৰত আমি বাহ্যিক দৃষ্টিত কথাটো হ'ল যে অসম চৰকাৰে এইটো কথা ঘোষণা কৰি থৈছে যে বহুতক স্কুটি দিব, কাৰোবাক টকা দিব, তেনেধৰণৰ বহুত আঁচনি ঘোষণা কৰিছে। কিন্তু এই মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত ছাত্ৰ ছাত্ৰীৰ বাবে এটা প্ৰত্যাহ্বান, এটা সমস্যা হ'ল সেল্ফ ফাইনেন্সিং কোৰ্স। এটা সেল্ফ ফাইনেন্সিং কোৰ্স মানে আমি অসমীয়াত ক'বলৈ হ'লে যিটো বিষয়ত তেওঁ পঢ়িবলৈ বিচাৰিছে সেইটোৰ গোটেই মাচুলটো তেওঁ নিজে দিব লাগিব। যে মহাবিদ্যালয়খন চৰকাৰী হোৱাৰ লগে লগে তাত মাচুল কম হয়, সাধাৰণতে সেইটোৱেই ধাৰণা যে এজন ছাত্ৰ ছাত্ৰীয়ে যদি চৰকাৰী মহাবিদ্যালয় বিশ্ববিদ্যালয়ত পঢ়ে তেতিয়া তেওঁৰ ফিজটো কম হয়, মাচুলটো কম হয়। কিন্তু এই মহাবিদ্যালয়সমূহৰ ভিতৰত এটা ব্যৱস্থা আছে যিটোক সেল্ফ ফাইনেন্সিং কোৰ্স বুলি কোৱা হয়, যিটোৰ অধীনত ছাত্ৰ ছাত্ৰীয়ে অধিক মাচুল দি পঢ়িব লাগে। সেই ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে বিশ্ববিদ্যালয়ত কমাৰ্চ, ইকনমিক্স বা MA এই ধৰণৰ বিভাগবিলাকত সেল্ফ ফাইনেন্সিং কোৰ্স, অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে পাঠ্যক্ৰমৰ সকলো খৰচ দিব লাগে। এতিয়া সেই ক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হ'ল যে MAত যিটো ডিগ্ৰী দিয়া হৈছে, মাষ্টাৰ অফ এডুকেশ্যন বুলি যিটো কোৱা হয়, সেই ডিগ্ৰীটোৰ ক্ষেত্ৰত অসম চৰকাৰৰ কোনো আৰ্থিক অনুদানো নাই, সেই ক্ষেত্ৰত অসম চৰকাৰৰ কোনো নিয়ম নীতিও নাই। অৰ্থাৎ সেই MAত যিটো ডিগ্ৰী আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত মাষ্টাৰ অফ এডুকেশ্যন বুলি যিটো কোৱা হয়, সেইটো বিশ্ববিদ্যালয়ে যেনেকৈ মন গৈছে তেনেকৈ চলাই আছে। এতিয়া সমস্যাটো ক'ত হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত যিটো বাণিজ্য বা কমাৰ্চ বিভাগ আছে তাৰ অধীনত এটা বিশেষ পাঠ্যক্ৰম আছে। সেই পাঠ্যক্ৰমটো হ'ল 5 বছৰীয়া কমাৰ্চৰ পাঠ্যক্ৰম। অৰ্থাৎ ছাত্ৰ ছাত্ৰীগৰাকীয়ে 3 বছৰ গ্ৰেজুৱেশ্যন আৰু 2 বছৰ মাষ্টাৰ ডিগ্ৰী, অৰ্থাৎ 5 বছৰ তেওঁ কমাৰ্চ বিভাগৰ অধীনত পঢ়িব পাৰিব। কিন্তু তাত কথাটো হ'ল সেই কোৰ্সটো সেল্ফ ফাইনেন্সিং, যেটো 5 বছৰীয়া ইন্টিগ্ৰেটেড কমাৰ্চ কোৰ্স বুলি কোৱা হয়, সেই কোৰ্সটো হ'ল সেল্ফ ফাইনেন্স। তেনেদৰে আপুনি যদি কটন বিশ্ববিদ্যালয়লৈ যায়, কটন বিশ্ববিদ্যালয়ৰ অধীনত যিটো গণসংযোগ বিভাগ আছে, যিটোৰ অধীনত মাছ কমিউনিকেশ্যন ডিগ্ৰী দিয়া হয় বা জাৰ্নেলিজিমৰ ডিগ্ৰী দিয়া হয়, সেই গোটেই ডিগ্ৰীটোৱে সেল্ফ ফাইনেন্সিং। যে গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ যিটো যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ যিটো জাৰ্নেলিজিমৰ কোৰ্স, সাংবাদিকতা কোৰ্স, সেইটো সেল্ফ ফাইনেন্সিং, ছাত্ৰ ছাত্ৰীয়ে নিজে মাচুল দিব লাগে, প্ৰায় 25,000 টকা প্ৰতি বছৰে দিব লাগে। তেনেদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত যিটো অভিযান্ত্ৰিক বিভাগ আছে, ইঞ্জিনিয়াৰিং যিটো বিভাগ আছে, সেইটোৰ অধীনত যিসমূহ পাঠ্যক্ৰম আছে সেইখিনিও কিন্তু সেল্ফ ফাইনেন্সিং। অৰ্থাৎ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতো যিটো অভিযান্ত্ৰিক পাঠ্যক্ৰম আছে সেইটোত মাচুল ছাত্ৰ ছাত্ৰীয়ে নিজে দিব লাগে। তেনেদৰে গুৱাহাটী বাণিজ্য মহাবিদ্যালয় বা গুৱাহাটী কমাৰ্চ কলেজ, অসমৰ বাণিজ্যৰ ক্ষেত্ৰত, বাণিজ্য বিভাগৰ ক্ষেত্ৰত এখন নাম জ্বলা কলেজ। সেই কলেজখনৰ অধীনত যিটো MBA ডিগ্ৰী আছে, মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন বুলি যিটো কোৱা হয়, MBA ডিগ্ৰীটো সেল্ফ ফাইনেন্সিং, তাত কোনো চৰকাৰী সাহায্য নাই। অৰ্থাৎ আপুনি যদি চাই, তেনেদৰে যদি বিচাৰি চাই, অসমৰ বহু মহাবিদ্যালয় এতিয়া সেল্ফ ফাইনেন্সিং কোৰ্সত চলি আছে। ছাত্ৰ ছাত্ৰীয়ে অত্যাধিক মাচুল দি পঢ়িব লগা হৈছে, তাত কোনো চৰকাৰী অনুদানো নাই, তাত চৰকাৰী কোনো নিয়ম নীতিও নাই। কিন্তু তাৰ বিপৰীতে চৰকাৰখনে ঢোল কোবাই আছে। চৰকাৰসকলে এফালে ছাত্ৰ ছাত্ৰীক স্কুটি দিছে, এফালে তেওঁলোকে কলেজৰ মাচুল হ্ৰাস কৰাৰ কথা কৈছে, গুণোৎসৱ পাতিছে, ইত্যাদি ইত্যাদি বহুত ধৰণৰ কথা। মহাবিদ্যালয় বিশ্ববিদ্যালয় কৰিছে, নতুন বিশ্ববিদ্যালয় স্থাপন কৰিছে, বহুত ধৰণৰ তেওঁলোকে ঢোল কোবাই আছে। কিন্তু বাস্তৱত যদি চাই তেতিয়াহ'লে চৰকাৰী শিক্ষাখণ্ড লাহে 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 ই খহি গৈছে, যিটোত সন্মুখৰ পৰা নেতৃত্ব দিছে চৰকাৰখনে চৰকাৰী শিক্ষাখণ্ড আৰু ভাল হোৱাটো বিচৰা নাই। সেইবাবে বিদ্যালয়সমূহৰ কথাটো আমি ক'লোঁ, বিদ্যালয়সমূহ কেনেকৈ চলিছে, তাত কেনেদৰে গুণগত মানদণ্ড পৰীক্ষা কৰিবৰ বাবে কোনো ব্যৱস্থা নাই। দ্বিতীয়তে বিশ্ববিদ্যালয়সমূহত বা মহাবিদ্যালয়সমূহত কি ধৰণে ছাত্ৰ ছাত্ৰীয়ে এতিয়া একোটা পাঠ্যক্ৰম পঢ়াৰ নামত মাচুলৰ বোজাৰে, মাচুলৰ হেঁচাৰে ভাৰাক্ৰান্ত হৈছে। দুইটা বিষয় আমি দেখুৱাই দিলোঁ। তাৰপিছত আপোনালোকে চিন্তা কৰক অসমৰ শিক্ষা বিভাগ কোন দিশে গতি কৰিছে, ক'ত গৈ ই সমাপ্ত হ'ব। ধন্যবাদ।